তো গাইজ কি খবৰ? তো মই আহি পালোহি ডিব্ৰুগড় পোৱাৰ আগত খোৱাঙত আহি পাইছোঁহি। চ' ৰাতি হ'ল, তো ভাবিলোঁ আজি এতিয়া নাযাওঁ, তো ইয়াতে ৰৈ দিওঁ। তো তেল ডিপু আমাৰ এইটো চিনাকি তেল ডিপু। তো খোৱাঙত এইটো তেল ডিপু আছে, যদি কোনোবা ইফালে আহে ইয়াতে ৰ'ব পাৰে। ভাল তেল ডিপুটো, ইয়াত থাকিবলৈ সুবিধা হয়। তো ভাবিলোঁ খানা বনাওঁ, জগাৰবিলাকো ৰেডি চেডি কৰি লওঁ। এই বাচন বৰ্তন এইবিলাক নমাই লৈছোঁ। তো আজি ইয়াত ঠাণ্ডাও অলপ পৰিছে বাৰু, তো ৰেডি কৰি ল'লোঁ, চাউলটো ধুলোঁ। তো গাইজ আপোনালোকৰ কেনেকুৱা হৈছিলে, ঠাণ্ডা কেনেকুৱা পৰিছে বাৰু? আমাৰ ইমান ঠিক নহয়। আলু ৱাইফে দি পঠাইছে, ইমান ডাঙৰ আলু কি কবি। তো ফুলকবি ল'লোঁ, ওলকবি ল'লোঁ। এনেকৈ আহোঁতে মাছ লৈ আহিছিলোঁ অকণ, মাছটো এনেকৈ লৈ কিনে এনেকৈ বনাই আছোঁ বৰ্তমান। আজি খানা বেলেগ একো নাই, বেঙেনা ফ্ৰাই কৰিলোঁ, ভোট জলকীয়াৰ আচাৰ আছিলে, তাৰপিছত বেঙেনাই ওলকবি এনেকৈতো আপোনালোকে চালে কি কি খানা হৈছে। মই এতিয়া খাওঁ। ঠিক আছে।